ডাঙৰীয়া মুনিন গগৈ ডাঙৰীয়া তেলেংগানাতে আবেদন ইয়াৰ পাছতেই আমাৰ মূল কাৰ্যসূচী সভাপতি ফিৰোজ বৰুৱাদেৱে নাপায় আগবাঢ়ি আহে আগলৈ আহিছে এইখিনিতে আমাৰ আৰু দুজন বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত হৈছে আমি খুব সুন্দৰ খেলখন আয়োজন কৰিছে সদৰ টাই ছাত্ৰ সন্থাই তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু সদৰ সমিতিৰ সহযোগত তেখেতলোকে এখন সুন্দৰ খেল আয়োজন কৰিছে গতিকে খেলুৱৈসকলক মানসিক বিকাশৰ কাৰণে উৎকৰ্ষ সাধনৰ কাৰণে যিখন খেল তেখেতলোকে আয়োজন কৰিছে আৰু খুব সুন্দৰ পৰিৱেশৰ মাজত আয়োজন কৰিছে আশা কৰিছোঁ যে ইয়াৰ পৰা এটা যোগাত্মক দৃষ্টিভংগী হ'ব আৰু খেলুৱৈসকলৰ নিজৰ পাৰদৰ্শিতা দাঙি দিবলৈ সক্ষম হ'ব আৰু ভৱিষ্যত জীৱনটো তেখেতলোকৰ উজ্জ্বল হ'ব যিহেতু দেখিবলৈ পোৱা গৈছে যুৱ প্ৰজন্মই এতিয়া মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হৈছে তেওঁলোকক কি আহ্বান জনাব গোটেই সমাজখনতে এতিয়া মাদক দ্ৰব্য গ্ৰাস কৰিছে ইয়াত চৰকাৰৰ ভূমিকা আছে কৰণীয় আছে কিন্তু চৰকাৰে যদি মাদক দ্ৰব্যটো সুলভ কৰি দিয়ে প্ৰতিখন গাঁৱতে যদি ৱাইন শ্বপ বহাই দিয়ে মদৰ দোকান যদি খুলি দিয়ে গতিকে উঠি অহা নৱপ্ৰজন্ম সেইফালে ধাৱমান হোৱাটো স্বাভাৱিক কিন্তু তথাপিতো আমি উঠি অহা নৱপ্ৰজন্মৰ যিসকল প্ৰতিনিধি আছে সকলোৱে বা সমাজ সচেতন লোকসকলে এই উঠি অহা নৱপ্ৰজন্মৰ লোকসকলক বা ছাত্ৰ ছাত্ৰীসকলক তেখেতলোকক শাৰীৰিকভাৱে সক্ষম কৰি এইবিলাকৰ পৰা আঁতৰত ৰাখিবলৈ আমি সকলোৱে চেষ্টা অব্যাহত ৰাখিব লাগিব পানীবুৰা VCC টিংকং